যে মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে, এটা একদম স্পষ্ট। কোনোবাই যদি আপোনালোকক কয় আপোনালোকক মোৰ প্ৰাইভেট নাম্বাৰ আছে, মোৰ হোৱাটছআপ নাম্বাৰ আছে, হোৱাটছআপ নম্বৰত মাত্ৰ মেছেজ দিব যে মোক আপোনাৰ হৈ অমুক মানুহজনে মোক ট্ৰেন্সফাৰৰ নামত পইচা বিচাৰিছে, পোষ্টিঙৰ নামত পইচা বিচাৰিছে। আপোনালোকৰ এইটো সম্পূৰ্ণ ৰাইট আছে। ফৰেষ্ট ডিপাৰ্টমেণ্টত প্ৰায়ে শুনা যায়, মইতো ৰাজনৈতিক ক্ষেত্ৰখনত বহু বছৰ হ'ল ষ্টুডেণ্ট পলিটিক্সৰ পৰা পলিটিক্স কৰিছো, গতিকে ৰাজহুৱা জীৱনতে আছো, ৰাজহুৱা খবৰবিলাক পাই থাকো। একজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুফ হলে মই কম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পোষ্টিং ল'বৰ কাৰণে মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুল ষ্টপ লাগিল বুলি ধৰি লওক। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পোষ্টিং নাপায়, এনেকুৱা পোষ্টিং পাব যে তেওঁৰ এছিয়াৰখন বেয়া কৰা কামটো মোৰ থাকিব, তেওঁৰ এছিয়াৰখন কিমান বেয়া কৰিব লাগে সেই কামটো মই কৰি থাকিম। গতিকে আজিৰ পৰা এটা কথা ক্লিয়াৰ হৈ যাওক, কাৰণ আমাৰ লগতো কিছুমান মানুহ থাকে, সেই মানুহবিলাকক ক'ব ছাৰক মই কৈ দিম, দাদাৰ লগত মোৰ ভাল, আমাৰ সতীৰ্থও থাকিব। কোনো সতীৰ্থ, কোনো মানুহক আপোনালোকে কোনো কাৰণত ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে কতোই লগ নকৰিব। আৰু আপোনালোকৰ তলৰ একেবাৰে ফৰেষ্টাৰজনলৈকে, ফৰেষ্ট গাৰ্ডজনলৈকে এই মেছেজটো দি দিব যে মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে, এটা একদম স্পষ্ট। কোনোবাই যদি আপোনালোকক কয় আপোনালোকক মোৰ প্ৰাইভেট নাম্বাৰ আছে, মোৰ হোৱাটছআপ নাম্বাৰ আছে, হোৱাটছআপ নম্বৰত মাত্ৰ মেছেজ দিব যে মোক আপোনাৰ হৈ অমুক মানুহজনে মোক ট্ৰেন্সফাৰৰ নামত পইচা বিচাৰিছে, পোষ্টিঙৰ নামত পইচা বিচাৰিছে। আপোনালোকৰ এইটো সম্পূৰ্ণ ৰাইট আছে। আপোনালোকে একদম ফৰেষ্ট গাৰ্ডজনৰ পৰা ফৰেষ্ট বেটেলিয়নটোলৈকে কৈ দিব যে একদম যে আপোনালোকৰ কৰবাত যদি ফৰেষ্টাৰ লয় একদম বেটেলিয়নটোলৈকে, গাৰ্ডজনলৈকে কৈ দিব যে আমাৰ ডিপাৰ্টমেণ্টত কোনো ধৰণৰ ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত 1 টকাৰো যাতে কতো দুৰ্নীতি নহয়, কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টটোৰ প্ৰথম দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা। মাছ যেনেকে মূৰৰ পৰা গেলে তেনেকে প্ৰথম ওপৰৰ পৰাই গেলে। গতিকে আপোনালোকক যদি মই ট্ৰেন্সফাৰ পোষ্টিং বা মোৰ অফিচটোৱে মোৰ বিষয়ে যদি ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত টকা পইচা লোৱা আৰম্ভ কৰে, আপোনালোকেতো সেই টকা পইচাটো উঠাবই নহয় কৰবাত। গতিকে আপোনালোকক প্ৰথম আমাৰ পৰাই গলিব। সেইকাৰণে মই আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰথম দোষটোকে কৈছো যে মোৰ কাৰ্যালয়, কাৰণ ট্ৰেন্সফাৰ পোষ্টিঙৰ অথৰিটি চৰকাৰৰ, চৰকাৰ মানে বিভাগৰ মন্ত্ৰী হিচাপে মই আছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, গতিকে আমাৰ ওপৰৰ পৰা বা আমাৰ বিষয়া, শীৰ্ষ বিষয়াসকল আছে, চৰকাৰৰ ফালৰ পৰা একেবাৰে স্পষ্ট কোনো বিষয়া কৰ্মচাৰী আমাৰ বিভাগত ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত কোনো ধৰণৰ দুৰ্নীতি যদি কোনোবাই কৰা বুলি শুনো, কোনোবাই আপোনালোকক কয়, লগে লগ জনোৱাটো আপোনালোকৰ কাম যে অমুকে মোক আপোনাৰ কথা কৈ ট্ৰেন্সফাৰ পোষ্টিং দি বুলি কথা কৈ, হফৰ কথা কৈ, PCCF-ৰ কথা কৈ মোৰ পৰা টকা পইচা বিচাৰিছে, ইমিডিয়েটলি মোৰ হোৱাটছআপত মেছেজ আহিব আপোনালোকৰ। মুখ্যমন্ত্ৰী মহোদয়ৰ আশাটো হ'ল যে এই ডিপাৰ্টমেণ্টত য'ত য'ত যি লিকেজ আছে এই লিকেজটো বন্ধ কৰিব লাগে। আপোনালোকক বিভাগে কেতিয়াবা সুন্দৰভাৱে কয় যে টাৰ্গেট ইমান, আমাৰ ইয়াৰ পৰা এটা টাৰ্গেট যায়, ইমান ৰয়েলটি দিব লাগিব, আৰু আপোনালোকে টাৰ্গেট ফুলফিল কৰাৰ স্বাৰ্থত কিছুমান এনেকুৱা হাৰাছমেণ্টৰো কাম কৰে যে মই টাৰ্গেট ফুলফিল কৰিব লাগিব। মানুহক কয় যে ওপৰৰ পৰা অৰ্ডাৰ আহিছে, ওপৰৰ পৰা ৰেভিনিউ ইমান লাগিবই, আল্টিমেটলি মানুহে চৰকাৰখনক গালি পাৰে যে ৰেভিনিউ লাগিবই, গতিকে দাণ্ডা মাৰি হলেও পইচা ল'ব লাগিব, মানুহক মানে প্ৰেছাৰ দি হলেও পইচা ল'ব লাগিব। মই সেইটোও আপোনালোকক কৰিব কোৱা নাই। মই কৈছো যে যিখিনি প্ৰাপ্য আমাৰ ৰয়েলটি আমি পাব লাগে সেই ৰয়েলটিটোৱে উঠাব লাগে, কাকো প্ৰেছাৰ দি নহয়, প্ৰাপ্য ৰয়েলটি। আপোনালোকক ইয়াৰ পৰা স্পেচিয়েল চিফ ছেক্ৰেটাৰী বা হফে এটা ডাইৰেকশ্যন দি দিয়ে যে ইমান ৰয়েলটি, এখন লিষ্ট দি দিয়ে যে যোৱা বছৰ ইমান উঠিছে গতিকে এইবাৰ ইমান উঠিব লাগিব। গতিকে আপোনালোকে ধুমধাম মানুহক ধৰি ফাইন টাইন কাটি মিলি ৰয়েলটি উঠোৱাত লাগি যায়, আৰু তলত মানুহক কৈ দিয়ে যে চৰকাৰৰ ওপৰৰ পৰা টাৰ্গেট আহিছে, গতিকে মানুহে চৰকাৰখনক গালি পাৰে। মোক তেনেকুৱা ৰয়েলটিও নালাগে, তেনেকুৱা ফাইন ৰয়েলটি মোক নালাগে, জেনুইনলি যিটো ৰয়েলটি হয়
যেনেকে মই কৈছো যে মোৰ চৰকাৰে ইমানখিনি কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে, তাত 2% ফৰেষ্ট ৰয়েলটি হলে আজিৰ তাৰিখৰ এই ৰয়েলটিৰ 3 গুণ হয়। মই প্ৰাইভেট চেক্টৰটো বাদেই দিলো। এইটোতো জেনুইন কথা, ইয়াততো কোনো মিছা কথা ক'ব নোৱাৰে। অসমত কিমান ৰোডছৰ কাম চলি আছে, কিমান বিল্ডিঙৰ কাম চলি আছে, কিমান কি কাম চলি আছে, সবটো আমাৰ নখ দৰ্পণত আছে। গতিকে এই কথাবিলাকক আপোনালোকে এতিয়া ঠিক কৰিব লাগিব।